আহিছে আৰে 9টাত অহা মানুহ বহুত দেখোন আৰু 10টাত কোনে কোনে আহিলে 11 বজাত কোনে কোনে আহিলে 11ত অহা এজনো নাই 8টা বজাত অহা কোন কোন আছে 8টাত অহা মানুহ সবচে বেছি 7টা বজাত অহাও 2-এজন আছে নেকি নাই ঠিক আছে আমাৰ মিটিং আছিলে দুপৰীয়া আমি মিটিঙত আহিলো 8টা 9টা 10টা কালি ৰাতি টোপনি হৈছিল নে নাই বহু দিনৰ পৰা আমি ৰখি আছো আমাৰ ভাগ্য কেতিয়া আহিব আমাৰ সমষ্টিত কেতিয়া হ'ব আজি যি নহওক আমাৰ দুলিয়াজানত আজি আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম আৰু মই আমাৰ অফিচাৰসকলক সুধিছিলো যে এইখন আমাৰ কিমান নম্বৰ সভা তেওঁলোকে মোক ক'লে যে আজিকে ধৰি 92টা সমষ্টিত আমাৰ উদ্যমিতা অভিযানৰ পুঁজিৰ বিতৰণ সম্পূৰ্ণ হ'ব আৰু প্ৰায় আমি 36টা সমষ্টিত আমি এই পুঁজি বিতৰণ কৰিব লাগিব 5 ফেব্ৰুৱাৰীৰ আগতে আমি গোটেই অসমতে এই পুঁজিৰ বিতৰণৰ কাম সামৰণি মাৰিম দুলিয়াজান সমষ্টিত আজি 18,323 গৰাকী আই মাতৃয়ে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ চেক লাভ কৰিব মই আপোনালোক সকলোকে আকৌ এবাৰ অভিনন্দন জনাইছো আজি আমাৰ সভাত উপস্থিত দুলিয়াজান সমষ্টিৰ সন্মানীয় বিধায়ক তেৰছ গোৱালা ডাঙৰীয়া আমাৰ মাজত উপস্থিত সুশীলা ইন প্ৰিয়নাথ চেতিয়া স্বপ্না সাংঘা মাঝি কৃষ্ণ কমল দাস বংশীলাল সাহু সুদৰ্শন বসুমতাৰী আমাৰ মাজত উপস্থিত ইন্দ্ৰ গগৈ ডাঙৰীয়া জিলা আয়ুক্ত মহোদয় ASRLMৰ MD-কে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল আৰু সন্মানীয় সুধীবৃন্দ আজি আপোনালোকে দেখা পাব যে আমি ইয়াতে 18,000 মহিলা সমবেত হৈছো মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিত আজি যেতিয়া আমি 10,000কৈ আপোনালোকক সকলোকে চেকখন দিম দুলিয়াজানত চৰকাৰে কিমান টকা দিব প্ৰায় 19 কোটি টকা দিব অকণমান কম হ'ব 19 কোটি টকা 18 কোটি 80 লাখ আজি চৰকাৰৰ পৰা 19 কোটি টকা আহিব কিন্তু এই টকা 1 টকাও পুৰুষৰ একাউণ্টত নাযায় গোটেই টকা অকল মহিলাৰ একাউণ্টলৈকে যাব আমাৰ অসমত দুটা আঁচনি আছে যি দুটা আঁচনিত পুৰুষতকৈ মহিলাসকলক আমি গুৰুত্ব দিওঁ ক'ব গ'লে 3টা আঁচনি আছে এটা হ'ল লাখপতি বাইদেউ মহিলা উদ্যমিতা আঁচনি এই আঁচনিৰ জৰিয়তে 32 লাখ মহিলা উপকৃত হ'ব 32 লাখ মহিলাৰ কাৰণে আমি 3,200 কোটি টকা খৰচ কৰিম আৰু এই আঁচনিত পুৰুষৰ বাবে 1 টকাও নাথাকে দ্বিতীয়তে আমি অসমৰ 40 লাখ মহিলাক প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি দিওঁ ইয়াতো পুৰুষ নাথাকে প্ৰায় সম্পূৰ্ণ মহিলা হিতাধিকাৰী থাকে
নিযুত মইনা আমি আঁচনি দিওঁ ছোৱালীসকল কলেজত পঢ়িলে 1000 টকা 1250 টকা আৰু 2500 টকালৈকে চৰকাৰৰ পৰা মাহিলী স্কলাৰশ্বিপ পায় এই আঁচনিটো পুৰুষ হিতাধিকাৰী নাথাকে অকল মহিলা হিতাধিকাৰী থাকে যদি আপোনালোকে চিন্তা কৰে আজি আমাৰ চৰকাৰখনৰ জৰিয়তে অসমত প্ৰায় 70-80 লাখ মহিলা উপকৃত হৈছে আৰু আমাৰ মহিলাসকলে এই টকাৰ সৎ ব্যৱহাৰো কৰিছে আমি যেতিয়া মহিলা উদ্যমিতা আঁচনি প্ৰথম আলোচনা কৰিছিলো তেতিয়া আমাৰ চৰকাৰৰ বিষয়াসকলে মনত এটা ধাৰণা লৈছিলে যে এই 10,000 টকা পানীত পৰিব তাৰ মানে চৰকাৰে 10,000 টকা দিব কোনবাই মোবাইল কিনিব কোনবাই কাপোৰ কিনিব আৰু এই টকাটোৰ সৎ ব্যৱহাৰ নহব তেতিয়া মই তেওঁলোকক কৈছিলো যে মই নিজে গোটেই কেইখন মিটিঙত যাব চেষ্টা কৰিম আৰু আই মাতৃসকলক আমি আঁচনিখন বুজাই দিম যে কেনেকৈ এই আঁচনিখনৰ জৰিয়তে ভৱিষ্যতেও আমি উপকৃত হ'ব পাৰিম আৰু টকাটোৰ অপব্যৱহাৰ হ'ব নালাগে মই এতিয়ালৈকে 92টা সমষ্টিত চৰকাৰ আমি সকলোৱে মিলি পুঁজি বিতৰণ কৰিলো কোনো এটা সমষ্টিতে কোনো মহিলাই এই টকাৰ এতিয়ালৈকে অপব্যৱহাৰ কৰা নাই কেইদিনমান আগতে এগৰাকী মহিলাই চেকখন বেংকত নিদি ঘৰতে থৈ দিছিলে চেকখন নিগনিয়ে কুটি দিলে তাকে লৈ মহিলাগৰাকী একেবাৰে দুখী হৈ গল মই কলো দুখ কৰিব নালাগে মই গম পালো যে চেকখন আমি আপোনাক নতুন কৰি বনাই দিম মই মহিলাগৰাকীক সুধিলো যে চেকখন আপুনি কিয় ৰাখি থলে বেংকত কিয় নিদিলে বোলে নহয় কেইদিনমান চেকখন ৰাখি তাৰ পিছতহে বেংকত দিম বুলি ভাবিছিলো যাতে মনটো ভাল লাগি থাকে তাৰমানে চেকখন চাইও মনটো ভাল লাগি থাকে সেইকাৰণে মহিলাগৰাকীয়ে ঘৰতে চেকখন ৰাখি থৈছিলে আমি আপোনালোকক কম যে চেকখন আমি ঘৰত ৰখাৰ কাৰণে দিয়া নাই আমি চেকখন আপোনালোকক কিয় দিছো যাতে আপোনালোক লাখপতি বাইদেউ হ'ব পাৰে লাখপতি বাইদেউ মানে কি যিগৰাকী মহিলাই বছৰত 1 লাখ টকা উপাৰ্জন কৰিব পাৰে আজি আমাৰ অসমত এই যে 32 লাখ মহিলাক আমি 10,000 কৈ টকা দিছো এই মহিলাসকলৰ ভিতৰতে 8 লাখ মহিলা এনেকুৱা আছে যি মহিলা ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে তাৰ মানে এই টকা পোৱাৰ আগতেই তেওঁলোকে আত্মসহায়ক গোটৰ